বিজেপি সরকার মুর্দাবাদ জাতির দুই হিমন্ত বিশ্ব শর্মা মুর্দাবাদ জাতির দুই হিমন্ত বিশ্ব শর্মা লে আমি না মানো আমি না মানো জাতির দুই বিজেপি সরকার মুর্দাবাদ অসমীয়া জাতির দুই বিজেপি সরকার মুর্দাবাদ আমি না মানো আমি না মানো सरकार होशियार बीजेपी go back नरेंद्र मोदी go back हिमंत बिश्व शर्मा go back हिमंत बिश्व शर्मा go back का आमी ना मानो का आमी ना मानो का आमी ना मानो प्रथम कथा आमी जेतिया काहखन जेतिया आमी काह जेतिया बलवৎ কৰিব বিচাৰে তেতিয়া আমি এটা কথা এই আশংকাটো আমি প্ৰকাশ কৰিছিলো যে ইয়াৰ যেটো ভিত্তি বৰ্ষটো লাহে লাহে বহাই গৈ থাকিব যেটো হৈ গল তেওঁলোকে প্ৰথমতে 14 চন বুলি কৈছিল এতিয়া 24 চন বুলি কৈছে আৰু এটো অনন্ত কাললৈ কি কৰিব এই চৰকাৰখনে এটো খুলি ৰাখিব এগতিকে সাধাৰণ এখন কেবিনেট সিদ্ধান্ততে এটো তাৰিখটো হলনি হ'ব এগতে আমাৰ কথা স্পষ্ট অসমত আৰু বিদেশী থাকিবলৈ মাটি নাই আৰু যদি বাংলাদেশৰ পৰা যদি বিদেশী আহে তেলে নিজে লগত মাটি লৈ আহিব লাগিব মাটি লৈ আহি ইয়াত থাকিব লাগিব যদি কেনেবা মাটি লৈ আহি থাকিব পাৰে তেলে থাকিব পাৰিব ইভাগে অসমত কোনো কাৰণে থাকিব নোৱাৰে আৰু হিমন্ত বিশ্ব শৰ্মা ইমানেই মিছলিয়া হিমন্ত বিশ্ব শৰ্মাই কি কৈছে যে 14 চনৰ পাছত এজনো আৰু কোনো ইয়াত বিদেশীক স্থান দিয়া নহব বুলি কৈছে আজি 24 হল আজি আমি আহোম সেনাৰ তৰফৰ পৰা আমি হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন সুধিছো আপুনি যে কৈছিলে 14 চনৰ পাছত কোনো বিদেশী বুজা অসমে নলয় বুলি এতিয়া 24 চনলৈকে কেনে বুজা ল'ব লৈছে আপুনি স্থিতিটো স্পষ্ট কৰক আৰু এই চৰকাৰখনক যদি শীঘ্ৰে আমি শাসনৰ পৰা অতৰাই নিদু বিজেপিক যদি অসমৰ পৰা উৎখাত নকৰো 26 চনত বিজেপিক যদি অসমৰ পৰা উৎখাত নকৰো তেন্তে এটা কথা নিশ্চিত যে অসমীয়া জাতি নাথাকে হিমন্ত বিশ্ব শৰ্মাই আকাৰে ইংগিতে এটা কথা প্ৰত্যেকবাৰে কৈ থাকে যে 31 চনৰ পাছত অসমত আমি চিনি নোপোৱা কিছুমান মানুহে অসমৰ মুখ্যমন্ত্ৰী হ'ব সেই কথাটো কৈ থাকে আমাৰ মানুহে ভাবিছিলে যে মিয়া মানুহ মুখ্যমন্ত্ৰী হ'ব এনেকুৱা ধৰণৰ এটা ধাৰণা লৈ আছে কিন্তু হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কোৱা নাছিলে হিমন্ত বিশ্ব শৰ্মাই এইটোৱে কৈছিলে যে বাংলাদেশত থকা কোটিৰ ঘৰত আচলতে হিন্দু বা বাকি ধৰ্মৰ মানুহখিনি আহিব আহি অসমত বাস কৰিব তাৰ পৰাই মুখ্যমন্ত্ৰী 31ত হ'ব এই কথাটোকে হিমন্তই পকাৰে প্ৰত্যেক সময়ত কৈ আছিলে আৰু হেতুকে হ'বলৈ গৈ আছে এইগতিকে আমি আহ্বান জনাইছো অসমৰ জনসাধাৰণক যে এই ভূখণ্ডৰ কাৰণে আমাৰ অসমীয়া মানুহে যথেষ্ট ত্যাগ কৰিলে তেজ দিলে কি লাগে হৰাই ঘাটতেই হওক কি লাগিলে অসম আন্দোলনতেই হওক 855 জন মানুহ শ্বহীদ হল কা বিৰোধিতা কৰি 5 জন শ্বহীদ হল আকৌ এইটো বলবৎ কৰিব বিচাৰিছে হেগতিকে অসমৰ জনসাধাৰণ ৰাজপথলৈ ওলাই আহিব লাগে আৰু এই চৰকাৰখনক একেবাৰে পুলি পুখাই উঘালি ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে সেইটোৱে মূল কথা আজি আমি ঐতিহাসিক শিৱসাগৰ দলমুখ চাৰিআলিত আপোনাৰ তিনিটা সংগঠনে যৌথভাৱে মিলি পেলাই আপুনি আমাৰ ওপৰত আপোনাৰ জাপি দিব বিচাৰিছে ইয়াৰ আমি তীব্ৰভাৱে বিৰোধিতা কৰিছো আৰু আমি এই আইনখন আমি কোনো পধ্যে মানি নলওঁ শিৱসাগৰবাসী হিচাপে আৰু সমগ্ৰ অসমবাসী ৰাইজক আমি শিৱসাগৰৰ পৰা আহ্বান জনাইছো আপোনালোকে মাৰ বান্ধি ওলাই আহক আৰু এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনখন আপোনালোকে সম্পূৰ্ণ সমৰ্থন নকৰিব এই আমাৰ আহ্বান চাওক এটা কথা স্পষ্ট যে অসমে কেতিয়াও বিদেশী বুজা নলয় অসম কেতিয়াও বিদেশী ডাষ্টবিন হ'ব নোৱাৰে আৰু এই বিজেপি চৰকাৰখনে অবৈধভাৱে অসমৰ ওপৰত বাৰে বাৰে বিদেশী বুজা জাপি দিব খুজিছে সিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে
তেখেতলোকে 2024লৈকে বিদেশী তেওঁলোকে অসমত ৰাখিব বিচাৰিছে গতিকে এই কথাটো আমি অনুসূচিত জাতি ছাত্ৰ সন্থা আহোম সেনা উজনি অসম থলুৱা মুছলিম পৰিষদ এই তিনিটা সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা জনাইছো আৰু ধিক্কাৰ জনাইছো অত্যন্ত লাজ লগা এটা কথা এই বিজেপি চৰকাৰখনে কোনো বৈধ নথি পত্ৰ নোহোৱাকৈ অমুছলমান বিদেশীসকল অসমত থাকিব পাৰিব বুলি কৈছে নৰেন্দ্ৰ মোদীক আমি সকীয়াই দিছো যে আপোনাৰ বিদেশী আপুনি আপোনাৰ ঘৰত ৰাখক আমি হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছো যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আপুনি আচলতে এজন মিছলীয়া মুখ্যমন্ত্ৰী আৰু আপুনি এই যি মিথ্যাচাৰৰ আশ্ৰয় অসম আৰু অসমীয়া ৰাইজক পণবন্দী কৰি বিদেশী বোজা অসমত জাপি দিব খুজিছে কেৱল মাত্ৰ ভোট লাভৰ স্বাৰ্থত কেৱল মাত্ৰ ভোট বেংকৰ স্বাৰ্থত কেৱল মাত্ৰ ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত অসম আৰু অসমীয়া জাতিটোক নিষেধ কৰিব খুজিছে একেবাৰে শেষ কৰি পেলাব খুজিছে এই কথাটো কেতিয়াও মানি লোৱা নহ'ব কা অসমীয়াই মনা নাছিলে কা অসমীয়া নেমানে আৰু কেতিয়াও কাৰ যিকোনো অধ্যাদেশ কাৰ অধীনত থকা যিকোনো আদেশ মানিবলৈ অসমীয়া বাধ্য নাথাকে প্ৰয়োজনত বিজেপি চৰকাৰৰ প্ৰতিজন নেতা পালি নেতাই নিজৰ ঘৰৰ দুৱাৰ বন্ধ কৰি যাতে ভিতৰত সোমাই থাকিবলগীয়া পৰিস্থিতি উদ্ভৱ হ'ব সেই কথাটো আজি এই প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিছো সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছো সমগ্ৰ খিলঞ্জীয়া অসমীয়াক আহ্বান জনাইছো কাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হওক নহ'লে এই বিজেপি চৰকাৰখনে আমাক একেবাৰে শেষ কৰি পেলাব অসমীয়া জাতিটোক হত্যা কৰি পেলাব আৰু 2024ত যদি এই বিজেপি দলটোক উৎখাত কৰি আমি ব্ৰহ্মপুত্ৰৰ বুকুলৈ উলিয়াই পেলাব নোৱাৰো অন্যথা কিন্তু আমি সমগ্ৰ অসমীয়া জাতিটো একেবাৰে নিশেষ হ'বলৈ গৈ আছো সমগ্ৰ অসমবাসী ৰাইজক এই প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনাইছো কাৰ বিৰুদ্ধে অন্তত মাৰ বান্ধি থিয় হওক বিজেপিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হওক নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হওক আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হওক আমাৰ স্পষ্ট কথা অসমীয়াই কেতিয়াও কা নামানে কা মনা নাছিলে আৰু অনাগত সময়তো কা নামানে আমি মুখ্যমন্ত্ৰীক এটা কথা সুধিবলৈ বিচাৰিছো ওচৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড অৰুণাচল এইসমূহ ৰাজ্যত যদি কা বলবৎ হ'ব নোৱাৰে তেনেহ'লে আচলতে অসমত বলবৎ কেনেকৈ হ'ব পাৰে সেইটো প্ৰথমে আমাৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগিব আমাৰ এটা স্পষ্ট কথা অসমখন কিন্তু কোনো বিদেশে চৰণীয়া পথাৰ নহয় অসমখন কোনো বিদেশে ডাষ্টবিন নহয় যে মন যাব ইয়াত বিদেশী আনি ভৰাই ৰাখিব 2014লৈকে ইতিমধ্যে আমি অসমীয়াই ইমানখিনি বুজা লোৱাৰ পিছত পুনৰ আৰু 10 বছৰ তেওঁলোকে বৃদ্ধি কৰি আছে অসমৰ যি ভাষা অসমৰ যি সংস্কৃতি যি অসমৰ ভাষা সংস্কৃতি শেষ কৰিবলৈ গৈ আছে সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় অসমীয়া জাতি আচলতে যি নিষেধ কৰিবলৈ গৈ আছে সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় মাত্ৰ ভোট বেংকৰ লালসাত ভোটৰ স্বাৰ্থত নিজৰ চকীখন সুৰক্ষিত কৰাৰ স্বাৰ্থত আচলতে মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা কিছুমান জাতিদ্ৰোহী কাম জাতি ধ্বংসী কাম যিখিনি কৰিবলৈ গৈ আছে সেইখিনি কোনো কাৰণতে মানি নলওঁ সেয়ে আজি প্ৰথম আহোম সেনা উজনি অসম থলুৱা মুছলিম পৰিষদ আমি তিনিটা সংগঠনে মিলি আজি বিক্ষোভ কাৰ্যসূচী হাতত লৈ আজি কাখন আমি আমি এটা স্পষ্ট কৰি দিব বিচাৰিছো মুখ্যমন্ত্ৰী মহোদয় অসমীয়া কোনো কাৰণতে কা নলয় আৰু অসমীয়া ভাষা অসমীয়া সংস্কৃতি অসমীয়া জাতিৰ কাই ৰখাৰ স্বাৰ্থত এইবাৰ কিন্তু অনাগত সময় বিগত সময়ত কিন্তু অনাগত সময়ত অতি ভয়ংকৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত